खुलुमबाय स्टुडियो आं रबिन बसुमतारी बाक्सा जिल्ला मुसलपुराव दिनै डक्टर रबि बर'नि मुसुखाखौ बेखेवनाय जाबाय बाक्सा जिल्लानि गंसेल' नोगोरारि देहा फाहामसालि मुसलपुराव थानाय डक्टर रबि बर' सिभिल हस्पिटालनि लांगोनायाव दिनै डक्टर रबि बर'नि मुसुखाखौ बेखेवनाय जाबाय बिथांनि मुङै मुं दोनजानाय बे देहा फाहामसालिखौ 2012 मायथाइयाव गायसननाय जादोंमोन डक्टर रबि बर' सिभिल हस्पिटालनि लांगोनायाव डक्टर रबि बर'नि मुसुखाखौ आसामनि केबिनेट मन्थ्रिया बाहागो लानानै बेखेवनानै होयो दिनैनि बे बेखेवनाय हाबाफारियाव काथिराम बर' जयन्त गौतम दास आरो डक्टर रबि बर'नि नखरजों लोगोसे गोबां मेलेमजिबि बिथांमोन आरो रायजो राजाफोरा जर'खायै बाहागो लादों बे हाबाफारियाव मन्थ्रि उरखाव गोरा ब्रह्म बिथाङा खौरांगिरिनि गेजेरजों डक्टर रबि बर' सिभिल हस्पिटालनि लांगोनायाव रुंसारि डक्टर रबि बर'नि मुसुखा बानायनाया जोंनि सिमांमोन आरो दा बियो जाफुंसारबाय आरो बे देहा फाहामसालियाव MRI नि सुबिदाफोरा जोबोद थाबैनो जागोन लोगोसे फसंजानाय ICU आबो थाबैनो खामानियाव फैगोन होननानै फोरमायो बिथां उरखाव गोरा ब्रह्मआ दानिया फैदो मन्थ्रि उरखाव गोरा ब्रह्मआ खौरांनि गेजेरजों मा बाथ्रा फोरमायखो जों आबुङै मिथिना लानि নাই আজি খুব মানে আনন্দৰ দিন মই নিজে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এটা শুভ কাম মই কৰিবলৈ সুযোগ পাইছোঁ যে ডক্টৰ ৰবি বৰৰ এইটো প্ৰতিমূৰ্তি আমাৰ ডক্টৰ ৰবি বৰ মুছলপুৰ ডিষ্ট্ৰিক্ট হস্পিটেলত এইটো স্থাপন কৰা হ'ল আৰু আজি উদ্বোধন কৰা হ'ল ডক্টৰ ৰবি বৰ 1997 চনত 20 মে তাৰিখত হয়তোবা তেওঁক কোনোবা আততায়ীয়ে হত্যা কৰিছিলে দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যুবৰণ কৰিব লগা হৈছিল পেছাত ডক্টৰ আছিল কিন্তু এই সময়ৰ যিসকল আমাৰ নেতা ইয়াত আমাৰ হৃদয়েশ বসুমতাৰীৰ পৰা আৰম্ভ কৰি কাতিৰাম বড়ো আৰু আফছু বা বিভিন্ন সংগঠনৰ নেতাসকলে এটা সিদ্ধান্ত ল'লে যে ডিষ্ট্ৰিক্ট হস্পিটেলটো আমাৰ ডক্টৰ ৰবি বৰৰ নামত নামাকৰণ কৰা হ'ল ডেডিকেটেড টু ডক্টৰ ৰবি বড়ো আজিৰ পৰা এটা জাৰ্নি দীঘলীয়া জাৰ্নি হ'ল ইয়াত অঞ্চলৰ যিটো এটা মেডিকেল হেল্থৰ কথা স্বাস্থ্য বা জনস্বাস্থ্যৰ কথা ইয়াত যথেষ্ট ছাৰ্ভিচ দিছে হস্পিটেলখনে আজি মই ইয়াত মন্ত্ৰী হোৱাৰ পিছত 2021 চনত বিভিন্ন ধৰণৰ সমস্যাবিলাক দেখিছিলোঁ কিন্তু আজি চাইল্ড স্পেচিয়েলিষ্ট আছে মেডিচিন স্পেচিয়েলিষ্ট আছে গাইনীটো আছেই আৰু বিভিন্ন বিভাগৰ ডক্টৰ প্ৰায় আছে ইয়াত যদিও এটা শ্বৰ্টেজ আছে ডক্টৰৰ তথাপিও প্ৰায় আছে MRI আমি আনিব পৰা নাই এতিয়া ওপৰত উঠিবৰ কাৰণে লিফ্ট আমি বনাইছোঁ আৰু লিফ্টটো কমপ্লিট হ'বলৈ অলপমান বাকী আছে 20 কোটি টকা এটা প্ৰজেক্ট ইয়াৰ আৰম্ভ প্ৰায় হ'বই বা হৈছে বোধহয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আৰু 2 কোটি টকা CSR প্ৰজেক্ট ফাণ্ড আমি পাইছিলোঁ তাৰ কাৰণেও এটা বিল্ডিং বনাই থকা হৈছে তাত কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি পেলাই হস্পিটেলত যিবিলাক পেচেণ্টছৰ কাৰণে লাগে সেইবিলাক আমি পূৰা কৰিবলৈ আৰম্ভ কৰিছোঁ ইয়াত যিটো এটা কম্পাউণ্ড আছে এই ফ্ৰণ্ট যিটো ইয়াতো আমি ইমপ্ৰুভ কৰিব লাগে ড্ৰেইনেজ ছিষ্টেম সেইবিলাকৰ কাৰণে ফাণ্ড দিয়া হ'ল যিটো মাষ্টাৰ ড্ৰেইন আৰু যিটো টাউনৰ মাষ্টাৰ ড্ৰেইনৰ লগত এটা লিংক লগাব লাগে ছ'লাৰ লাইট এটা অলৰেডি ফাণ্ডবিলাক আমি খুজি ধৰিছোঁৱেই আৰু লগতে ICU যিটো এটা ফেচিলিটি আছিলে কিন্তু আজি গভৰ্ণমেণ্টৰ তৰফৰ পৰা ওভাৰঅল আসামত ICU টেকনিচিয়ান আমি যথেষ্ট দিব পৰা নাই মুছলপুৰতো নাই কাৰণে ICUটো আমি অপাৰেট কৰিব পৰা নাই কিন্তু আমি চেষ্টা চলাম